নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 1 মাৰ্চ অসমীয়াৰ লেখেৰে ফাগুন মাহৰ 16 তাৰিখ আজি পাৰাগুৱেৰ বীৰ দিৱস আজি বিশ্ব সাগৰীয় ঘাঁহ দিৱস আজি আন্তৰ্জাতিক যুক্তিবাদী দিৱস আজি দক্ষিণ কোৰিয়াৰ গণ আন্দোলন দিৱস আজি বসনিয়াৰ স্বাধীনতা দিৱস আজি হাৰ্জেগোভিনাৰ স্বাধীনতা দিৱস 1498 চনৰ আজিৰ দিনটোতে ভাস্কো দা গামাই মোজাম্বিক আৱিষ্কাৰ কৰিছিল 1811 চনৰ আজিৰ দিনটোতে মামলুকক পৰাজিত কৰি মোহাম্মদ আলীয়ে মিছৰৰ ক্ষমতাৰোহণ কৰিছিল 1819 চনৰ আজিৰ দিনটোতে বেংক অফ শ্ৰীৰামপুৰ প্ৰতিষ্ঠা হৈছিল 1901 চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়ান সেনাবাহিনীৰ গঠন হৈছিল 1907 চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম তীখা কাৰখানাৰ প্ৰতিষ্ঠা হৈছিল 1914 চনৰ আজিৰ দিনটোতে চীনে আন্তৰ্জাতিক পোষ্টেল ইউনিয়নত যোগদান কৰে আজি লিথুৱানিয়াৰো স্বাধীনতা দিৱস 1990 চনৰ আজিৰ দিনটোতে লিথুৱানিয়াই সোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰিছিল 1997 চনৰ আজিৰ দিনটোৰ পৰাই বাংলাদেশত টেলিফোন বেংকিং সেৱাৰ আৰম্ভ হৈছিল 1611 চনৰ আজিৰ দিনটোতে ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানী জন পেলৰ জন্ম হৈছিল 1874 চনৰ আজিৰ দিনটোতে ভাৰতীয় নোবেল বঁটা বিজয়ী সাহিত্যিক মৃণালিনী দেৱীৰ জন্ম হৈছিল 1893 চনৰ আজিৰ দিনটোতে অসমীয়া গণিতজ্ঞ কামেশ্বৰ দাসৰ জন্ম হৈছিল 1938 চনৰ আজিৰ দিনটোতে অসমীয়া লোকসংগীতৰ বিশিষ্ট শিল্পী ৰামেশ্বৰ পাঠকৰ জন্ম হৈছিল 1958 চনৰ আজিৰ দিনটোতে অসমীয়া মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল 1982 চনৰ আজিৰ দিনটোতে ভাৰতীয় বক্সাৰ লাইছাম সৰিতা দেৱীৰ জন্ম হৈছিল 1953 চনৰ আজিৰ দিনটোতে ভাৰতীয় ন্যায়াধীশ অমিতাভ ৰায়ৰ জন্ম হৈছিল 2020 চনৰ আজিৰ দিনটোতে অসমীয়া অধ্যাপক তথা সাহিত্যিক হেমেন্দ্ৰ কুমাৰ গগৈৰ মৃত্যু হৈছিল 1995 চনৰ আজিৰ দিন জাৰ্মান জীৱবিজ্ঞানী তথা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী জেফ কোহলাৰৰ মৃত্যু হৈছিল